আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপ্ত অৰ্থাৎ নেশ্যনেল ফিল্ম এৱাৰ্ড লাভ কৰা শ্ৰেষ্ঠ চলচ্চিত্ৰ পৰিচালকসকলৰ নামসমূহ উল্লেখ কৰা হ'ল। 1967 চনত প্ৰথম শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছিল। 1967 চনৰ 15নং সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা শ্ৰেষ্ঠ চলচ্চিত্ৰ পৰিচালকগৰাকী আছিল সত্যজিৎ ৰে। তেখেতে বঙালী ভাষাৰ ছবি চিৰিয়াখানা পৰিচালনাৰ বাবে এই বঁটা লাভ কৰিছিল। 1968 চনতো শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে সত্যজিৎ ৰে। বঙালী ভাষাৰ ছবি গোপী গাইন বেঘা বাইন পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1969 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে মৃণাল সেনে। তেখেতে হিন্দী ভাষাৰ ছবি ভুৱনচম পৰিচালনাৰ বাবে এই বঁটা লাভ কৰিছিল। 1970 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা পুনৰ সত্যজিৎ ৰে লাভ কৰে। বঙালী ভাষাৰ ছবি প্ৰতিদ্বন্দ্বী পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1971 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা দুগৰাকী পৰিচালকে লাভ কৰিছিল। এই দুগৰাকী পৰিচালক আছিল বি কৰণ্ঠ আৰু গিৰীশ কৰ্ণাড। তেখেত দুয়োগৰাকীয়ে কানাড়া ভাষাৰ ছবি বংশবৃক্ষ পৰিচালনাৰ বাবে এই বঁটা লাভ কৰিছিল। 1972 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা অদূৰ গোপাল কৃষ্ণনে লাভ কৰিছিল। মালায়ালাম ভাষাৰ ছবি স্বয়ম্বৰম পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1973 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে মণি কৌলে। হিন্দী ভাষাৰ ছবি দুবিধা পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1974 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে সত্যজিৎ ৰে। বঙালী ভাষাৰ ছবি সোণাৰ কেল্লা পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1975 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা সত্যজিৎ ৰে লাভ কৰিছিল। বঙালী ভাষাৰ ছবি জনঅৰণ্য পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1976 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা পি লংকেশে লাভ কৰিছিল। কানাড়া ভাষাৰ ছবি পল্লৱী পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1977 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা জি অৰবিন্দনে লাভ কৰিছিল। মালায়ালাম ভাষাৰ ছবি কাঞ্চনা চিতা পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1978 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা পুনৰ জি অৰবিন্দনে লাভ কৰে। মালায়ালাম ভাষাৰ ছবি থাম্পু পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1979 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল মৃণাল সেনে। বঙালী ভাষাৰ ছবি একদিন প্ৰতিদিন পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1980 চনতো শ্ৰেষ্ঠ পৰিচালকৰ বঁটা মৃণাল সেনে লাভ কৰিছিল। বঙালী ভাষাৰ ছবি আকালিৰ সন্ধানে পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1981 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে অৰ্পণা সেনে। ইংৰাজী ভাষাৰ ছবি 36 চৌৰংগী লেন পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1982 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে উৎপলেন্দু চক্ৰৱৰ্তীয়ে। বঙালী ভাষাৰ ছবি চোখ পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1983 চনৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে মৃণাল সেনে। হিন্দী ভাষাৰ ছবি খণ্ডহৰ পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1984 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে অদূৰ গোপাল কৃষ্ণনে। মালায়ালাম ভাষাৰ ছবি মুখামুখম পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1985 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে শ্যাম বেনাগালে। হিন্দী ভাষাৰ ছবি ত্ৰিকাল পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1986 চনৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে জি অৰবিন্দনে। মালায়ালাম ভাষাৰ ছবি আৰিদাথু পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1987 চনৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে অদূৰ গোপাল কৃষ্ণনে। মালায়ালাম ভাষাৰ ছবি অনন্তৰম পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1988 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে শাহজী এন কৰুণে। মালায়ালাম ভাষাৰ ছবি পিৰাভি পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1989 চনৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে অদূৰ গোপাল কৃষ্ণনে। মালায়ালাম ভাষাৰ ছবি মাথিলুকাল পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1990 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে তপন সিন্হাই। হিন্দী ভাষাৰ ছবি এক ডক্টৰ কি মৌত পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1991 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে সত্যজিৎ ৰে। বঙালী ভাষাৰ ছবি আগন্তুক পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1992 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে গৌতম ঘোষে। বঙালী ভাষাৰ ছবি পদ্মা নদীৰ মাঝি পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1993 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে টি.ভি. চন্দ্ৰনে। মালায়ালাম ভাষাৰ ছবি পন্থান মাদা পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1994 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে জাহ্নু বৰুৱাই। অসমীয়া ভাষাৰ ছবি সাগৰলৈ বহুদূৰ পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1995 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে ছৈয়দ আখতাৰ মিৰ্জাই। হিন্দী ভাষাৰ ছবি নাছিম পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1996 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে আগাথিয়ানে। তামিল ভাষাৰ ছবি কাঢ়ল কোট্টাই পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1997 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে জয়ৰাজে। মালায়ালাম ভাষাৰ ছবি কালিয়ট্টম পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1998 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে ৰাজীৱ নাথে। মালায়ালাম ভাষাৰ ছবি জননী পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল।
1999 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে বুদ্ধদেৱ দাসগুপ্তাই। বঙালী ভাষাৰ ছবি উত্তৰা পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2000 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে ঋতুপৰ্ণা ঘোষে। বঙালী ভাষাৰ ছবি উৎসৱ পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2001 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে বি লেনিনে। তামিল ভাষাৰ ছবি উৰুকু নুৰুপাৰ পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2002 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল অৰ্পণা সেনে। ইংৰাজী ভাষাৰ ছবি মিষ্টাৰ এণ্ড মিছেছ আয়াৰ পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2003 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল গৌতম ঘোষে। বঙালী ভাষাৰ ছবি আবাদ অৰণ্য পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2004 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে বুদ্ধদেৱ দাসগুপ্তাই। বঙালী ভাষাৰ ছবি স্বপ্নের দিন পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2005 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল ৰাহুল ঢোলাকিয়াই। ইংৰাজী ভাষাৰ ছবি পাৰাজানিয়া পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2006 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে মধুৰ ভাণ্ডাৰকাৰে। হিন্দী ভাষাৰ ছবি ট্ৰেফিক ছিগনেলৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল। 2007 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে অদূৰ গোপাল কৃষ্ণনে। মালায়ালাম ভাষাৰ ছবি নালু পেনাংগল পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2008 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল বালাই। তামিল ভাষাৰ ছবি নান কাৰাভুল পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2009 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে ঋতুপৰ্ণা ঘোষে। বঙালী ভাষাৰ ছবি আৱহমান পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2010 বৰ্ষত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে ভেট্ৰি মাৰানে। তামিল ভাষাৰ ছবি আৰু কালাম পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2011 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল গুৰবিন্দৰ সিঙে। পঞ্জাবী ভাষাৰ ছবি আনহে ঘৰে ডা ডা পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2012 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে শিৱাজী লট্টেন পাটিলে। মাৰাঠী ভাষাৰ ছবি ঢাক পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2013 বৰ্ষৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে হানচাল মেহতাই। হিন্দী ভাষাৰ ছবি শ্বহীদ পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2014 বৰ্ষত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে সৃজিত মুখাৰ্জীয়ে। বঙালী ভাষাৰ ছবি চতুষ্কোণ পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2015 বৰ্ষত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে সঞ্জয় লীলা ভাঞ্চালীয়ে। হিন্দী ভাষাৰ ছবি বাজিৰাও মাস্তানী পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2016 বৰ্ষত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে ৰাজেশ মাপুস্কাৰে। মাৰাঠী ভাষাৰ ছবি ভেণ্টিলেটৰ পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2017 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে জয় ৰাজে। মালায়ালাম ভাষাৰ ছবি ভয়ানক্কম পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2018 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে আদিত্য ধৰে। হিন্দী ভাষাৰ ছবি উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইক পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2019 বৰ্ষত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে সঞ্জয় পুৰাণ সিং চৌহানে। হিন্দী ভাষাৰ ছবি 72 খুঁড়ে পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2020 বৰ্ষত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে চাচিয়ে। মালায়ালাম ভাষাৰ ছবি আয়প্পান্নাম কোশিয়াম পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। আৰু 2021 বৰ্ষত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল নিখিল মহাজনে। মাৰাঠী ভাষাৰ ছবি গোদাবৰী পৰিচালনাৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 2022 বৰ্ষ আৰু 2023 বৰ্ষৰ বাবে এতিয়ালৈকে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হোৱা নাই। সৰ্বাধিক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা শ্ৰেষ্ঠ পৰিচালক কেইগৰাকী হ'ল সত্যজিৎ ৰে। সত্যজিৎ ৰে মুঠ 6 বাৰকৈ শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। অদূৰ গোপাল কৃষ্ণনে লাভ কৰিছে 5 বাৰ আৰু মৃণাল সেনে লাভ কৰিছে 4 বাৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।